গুৱাহাটী মহানগৰীত পুনৰ চুৰিৰ ঘটনা সংঘটিত হৈছে। এবাৰ বেলতলা তিনিআলিৰ কেইবাখনো দোকানত চুৰে চলালে লুটপাট। জিএনআৰচি চককে আদি কৰি 4খন দোকানত লুটপাট চলালে চুৰে আৰু খবৰ দিয়াৰ পিছতো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। আৰু এই ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 4খনকৈ দোকানত লুটপাট চলালে চুৰে, যি সময়ত আৰক্ষী গিজগিজাই থাকে সমগ্ৰ গুৱাহাটী মহানগৰীত। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে পুনৰ চুৰিৰ ঘটনা সংঘটিত হৈছে। এইবাৰ বেলতলা তিনিআলিৰ কেইবাখনো দোকানত চুৰে চলালে লুটপাট। 4খনকৈ দোকানত লুটপাট চলোৱাৰ খবৰ আহিছে আৰু এই লুটপাটৰ খবৰ দিয়াৰ পিছতো বহু পলমকৈহে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে এতিয়া যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। আমি জনাইছো বেলতলা তিনিআলিত পুনৰ চুৰিকাণ্ড সংঘটিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত হৈ আহিছে। এইবাৰ বেলতলা তিনিআলি আৰু বেলতলা তিনিআলিৰ 4খনকৈ দোকানত চুৰে চলালে লুটপাট। আমি দেখুৱাইছো এই মুহূৰ্তত সেই দোকানকেইখন 4খনকৈ দোকান বেলতলা তিনিআলিৰ, আৰু সেই বেলতলা তিনিআলিৰ 4খনকৈ দোকানত সোমাল চুৰ আৰু চুৰে লুটি লৈ গ'ল বহু সামগ্ৰী তথা নগদ ধন। কিদৰে চুৰ সোমাইছিল সেয়া এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাইছোঁ। কোন দিশেৰে আহি চুৰ সোমাইছিল সেই দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু চুৰে 4খনকৈ দোকানত লুটপাট চলালে। এতিয়া হাহাকাৰ লাগিছে ব্যৱসায়ীসকলৰ মাজত, কিয়নো তেওঁলোকৰ বহু নগদ ধন বা বহু সামগ্ৰী চুৰে লুটপাট কৰি লৈ গৈছে। যি সময়ত গুৱাহাটী মহানগৰীত আৰক্ষীয়ে গিজগিজাই থাকে সেই সময়তে গুৱাহাটীৰ মাজমজিয়াৰ এটা অঞ্চলত এনেধৰণৰ চুৰিকাণ্ড সংঘটিত হৈছে। 4খনকৈ দোকানত লুটপাট চলালে চুৰে। আৰু এই ঘটনা সন্দৰ্ভত আমি সবিশেষ জানিবলৈ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক শোভানা চৌধুৰীৰ সৈতে। শোভানা, আপোনাৰ ওচৰলৈ আহিছোঁ। 4খনকৈ দোকান আৰু 4খন দোকানত লুটপাট চলালে চুৰে, সবিশেষ জনাওক। হয়, চাওক যে নয়ন, গুৱাহাটী মহানগৰী এতিয়া চোৰৰ ডকাইতৰ যি ঘাটি সেই ঘাটিলৈ পৰিণত হৈছে। কাৰণ ৰাস্তাই ঘাটে দোকানে পোহাৰে আপুনি ক'তোতে সুৰক্ষিত নহয়। এতিয়া যদি আমি বেলতলা এই তিনিআলিৰ কথা কওঁ, তেন্তে বেলতলা তিনিআলিত 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চোৰে লুটপাট চলালে। ওপৰৰ টিং কাটি ইয়াত এইদৰে চোৰে যিহেতু সোমাইছিলে, এইখন হৈছে গ্ৰচাৰী দোকান। এইখন গ্ৰচাৰী দোকানৰ পৰা আচলতে কিমানখিনি সামগ্ৰী চোৰে লৈ গ'ল, লুটি লৈ গ'ল, সেয়া এতিয়াও ইয়াৰ ব্যৱসায়িক দোকানখনৰ যি মালিক আছে তেওঁ এতিয়াও আচলতে ইয়াত ধৰিব পৰা নাই। কিন্তু টকাৰ যদি কথা কোৱা হয়, ইয়াত যিখিনি টকা তেওঁলোকে ৰাখে, কেছ যিখিনি ৰাখে সেইখিনিও লৈ গৈছে। সেয়া প্ৰায় 30,000 মান টকা তেওঁলোকে ইয়াতে ৰাখিছিলে, সেইখিনি টকাও যিহেতু লৈ গৈছে। কেৱল এইখন গ্ৰচাৰীয়ে নহয়, আমি যদি বাহিৰৰ কথা কওঁ তেন্তে গাতে লাগি আছে 3খনকৈ এই দোকানখনৰ উপৰিও আৰু 3খনকৈ দোকান, যিহেতু শাৰীকৈ এখন আছিলে ফাৰ্মাচী আৰু এখন আছিলে এই ডিছপ'জেবল যিসমূহ প্লেট গিলাচ বাতি তেনেধৰণৰ এখন দোকান আছিল, আৰু এখন আছিলে সকলো সামগ্ৰী হ'লচেল। গতিকে গোটেইখিনি দোকানৰ ওপৰৰ টিং কাটি এইধৰণে চিলিং কাটি চোৰে যিহেতু লুটপাট চলাইছে। ইয়াতে দোকানখনৰ যি মালিক আছে, যিহেতু অকণমান আহক দাদা, যি ধৰণে ইয়াত চোৰে লুটপাট চলাইছে, আপোনালোকৰ এই দোকানখনত পূৰ্বেও চুৰ হোৱা বুলি কৈছিলে, পূৰ্বেও সেইধৰণে টিং কাটি চিলিং কাটি এনেধৰণে বস্তু লৈ গৈছিলে। এই কেতিয়া সংঘটিত হৈছিল, মানে কিমানখিনি ক্ষতি হ'ল বা কি ক'ব? ক্ষতি মানে আমাৰ কেছ পইচা ধৰক মোটা পইচা ইমান নাথাকে, কিন্তু আমাৰ গ্ৰচাৰী দোকান সব কাষ্টমাৰ আজিকালি 500 টকীয়া ডাঙৰ নোট আনে। সেইকাৰণে গ্ৰচাৰী আমি মানে খোলা একদম ৰাখিবই লাগে। 1 টকীয়া বান্ডিল, 50 টকীয়া বান্ডিল, কইন্স, প্ৰত্যেকটো কইন্স ৰাখিব লাগে। কাৰো হাতত আজিকালি ডেস্কি নাই, চব ডাঙৰ নোট দিয়ে। মানে আছিলে 30-40 হাজাৰ টকামান খোলা পইচা আছিলে। আপোনালোকে গম পাইছে? ৰাতিপুৱা আহি পেলাই তেতিয়া চাওঁ ডাঙৰ লগে লগে মানে বস্তু আলি মিলি হৈ আছে, বস্তু চব জবৰা আছে, বস্তু একদম গেটলৈকে ওলাই আছে। আহি পেলাই চালোঁ, আকৌ চাওঁ লগে লগে ভাইটি আহিছিলে, তাৰমানে সি আহি পেলাই বন্ধ কৰিলে আকৌ দোকানটো। মোক জানিলে যে চুৰ হৈ গ'ল। মই ইমিডিয়েটলি আহিলোঁ, চাওঁ যে একদম বস্তু পূৰা
তেজ নেচ হৈ আছে মানে যিখিনি দামী বস্তু আছিলে চিগাৰেট থাকে আমাৰ সেই বান্ডিল দান্ডিল লৈ গৈছে তাৰপিছত আপোনাৰ কইনছ আছিলে ৰেচকি আছিলে 1 টকীয়া বান্ডিল 50 টকীয়া বান্ডিল চব লৈ গৈছে এইবিলাক ভিতৰৰ বস্তু কিমান দিছে আপোনালোকেতো এইমাত্ৰলৈ গন্তি কৰিব পৰা নাই কাৰণ একেলগে বহুত সামগ্ৰী আছে গম পোৱা নাযায় এতিয়া যদি ৰেকৰ ভিতৰত 20টা বটল থাকে তাৰ পাছত 4-5টা ওলাই লৈ গ'লে 5 টকীয়া বটল আমিতো ধৰিব নোৱাৰিম না সেনে আন কথা আৰু পূৰ্বেও এখন দোকানত আপোনালোকে কৈছে যে টিং কাটি এনেধৰণে সাইডত একদম টিং কাটি বুলি আগতো আমাৰ চুৰ হৈছে এনেকৈ আৰু এটা নেক্সট আৰু হৈ গ'ল আজি 4-5খান 6খান দোকান একেলগে চুৰ হৈছে আপোনাৰ আমি বাহিৰৰ আৰু কেইখন যিকেইখন আছে দোকান সেইকেইখনো দেখুৱাব বিচাৰিছোঁ কাৰণ এইখন হৈছে গ্ৰ'চাৰী তাৰপিছত এখন আছে এইখন হৈছে ফাৰ্মাচী এখন গ্ৰ'চাৰী তেওঁলোকৰে ফ্ৰণ্টৰ এইখন সন্মুখৰ পৰা তেওঁলোকে চাৰ্টাৰটো বন্ধ কৰি থৈছে এইখন হৈছে ফাৰ্মাচী এই ফাৰ্মাচীখনতো এই ধৰণে শাৰীকৈ যিহেতু এইকেইখন দোকান আছে বেলতলা তিনিআলি একেবাৰে মূল পথ এই মূল পথত নিশাৰ ভাগত য'ত আমি কোৱা হৈছে যে গুৱাহাটী মহানগৰী আৰক্ষী গিজগিজাই থাকে গুৱাহাটী মহানগৰী টহলদাৰী আৰক্ষী থাকে পেট্ৰলিং থাকে তেওঁলোকে দাবী কৰে গুৱাহাটী মহানগৰীৰ স্মাৰ্ট আৰক্ষীয়ে কিন্তু সেই সময়ছোৱাত এনেধৰণে যি বেলতলা তিনিআলি মূল এই পথত কি ধৰণে আচলতে এই টিং কাটি এয়া হৈছে এইখন যিকেইখন আমি এই মুহূৰ্তত দেখুৱাই আছোঁ এইখন হৈছে ফাৰ্মাচী এই ফাৰ্মাচীখনৰ চাওক এয়া টিং কাটি তেওঁলোকৰ যি চিলিং এইদৰে কাটি ইয়াত নিশাৰ ভাগত চোৰে প্ৰৱেশ কৰিছিলে গতিকে ইয়াত যিহেতু তেওঁলোকৰ ফাৰ্মাচী বিভিন্ন ধৰণৰ মেডিচিন ইয়াত আছে কিমানখিনি মেডিচিন চোৰে লৈ গৈছে বা কি কৰিছে সেই গোটেইখিনি কথা বা কিমান পইচা আপোনালোকৰ আছিলে কেতিয়া গম পালে আপোনালোকে আমি মানে ৰাতিপুৱা প্ৰায় 9:45 দোকান খুলিলোঁ খুলি দেখিছোঁ যে একেবাৰে মানে আৰু চব বস্তুবিলাক একদম চব পৰি আছিল ইয়াতে আৰু ইয়াতে পইচা আছিল তেখেতৰ কিমান বা আছিল আমাৰ অনাৰে আপুনি আছিলে কিমান আছিলে পইচা 35,000 to 40,000 আছিলে এটা মাটিৰ বক্সত তাতে আছিলে নিয়াৰ এবাউট 40,000 ছাপ'জ এপ্ৰক্সিমেট আই ডোণ্ট ন' আৰু মেডিচিন কি লৈছে এইটো গম নাপাওঁ কইনছ আছিলে কিবা কইনছো আছে এইবিলাকো লৈছে টপলাত কিবা মেডিচিন লৈছে এইটোতো এতিয়া ক'ব শোভনা এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকক সোধক যিহেতু CCTV লাগি আছে তাতে CCTV তাত কোনো তথ্য লাভ কৰা নাই নেকি CCTV যিহেতু আছে দোকানকেইখনত কি তথ্য লাভ কৰিছে কেমেৰা লগোৱা আছে ইয়া কেমেৰা লগোৱা আছে আমি তাতে শিৱ মন্দিৰৰ ওচৰতে এটা দোকান আছিলে আমাৰ আগতে তাতেও 2 টাইমছ চুৰি এই কেমেৰাত সময় বা কি পাইছে আপোনালোকে সেয়া আৰক্ষী সংগ্ৰহ কৰিছে না এতিয়া কোৱা নাই ল'ব চাবলৈ কৈছে যে পিছত আৰক্ষী কেতিয়া আহিছিল না আৰক্ষী আহিছে about 10-20 or like that তেতিয়া আহিছিল আৰু তেওঁলোকে আপোনালোকৰ ফুটেজ সংগ্ৰহ কৰিছে নেকি কাৰ কি আপোনালোকৰ এই CCTV এই ইহঁতে ফটোশ্বুট লৈছে আৰু কেমেৰাত আৰু CCTV ফুটেজ লোৱা নাই তেওঁলোকে আৰক্ষীয়ে CCTV ফুটেজ এতিয়ালৈ সংগ্ৰহ কৰা নাই বুলি কৈছে কাৰণ দোকানৰ ভিতৰত প্ৰতিখন দোকানতে যিহেতু এনেধৰণৰ CCTV তেওঁলোকৰ থাকে দোকানৰ ভিতৰত তেওঁলোকৰ ব্যৱসায়ীসকলে তেওঁলোকে নিজৰ সেফটিৰ বাবে CCTV তেওঁলোকৰ সংস্থাপন কৰে কিন্তু যদি আমি এই গুৱাহাটী মহানগৰীৰ প্ৰশাসনৰ কথা কওঁ প্ৰশাসনৰ তেন্তে বেলতলা তিনিআলিৰ এই এটা ইমান ব্যস্ত এলেকা গতিকে য'ত গুৱাহাটী মহানগৰীৰ আমি বাৰম্বাৰ কৈছোঁ যে য'ত আৰক্ষীয়ে দাবী কৰি আহিছে স্মাৰ্ট আৰক্ষী কিন্তু এই আমাৰ যিসমূহ মূল ৰাজপথ আছে সেই ৰাজপথত CCTV সংস্থাপনৰ যিটো ব্যৱস্থা সেই CCTV সংস্থাপনৰ ব্যৱস্থাটো কিমান দূৰতে সক্ৰিয় হৈ আছে সেয়াও কিন্তু যথেষ্টভাৱে লক্ষণীয় কাৰণ CCTVত তেওঁলোকে সংগ্ৰহ কৰিলে নিশ্চয়কৈ তেওঁলোকে তাত পাব যে কোন সময়ত কি ধৰণে চোৰ ইয়াতে সোমাইছিলে কাৰণ পূৰ্বেও যিহেতু এই যিখন গ্ৰ'চাৰী দোকান আমি কিছু সময় পূৰ্বে দেখুৱাইছোঁ তেওঁলোকে কৈছে যে পূৰ্বেও তেওঁলোকৰ ইয়াত সেইদৰে টিং কাটি তেওঁলোকে চিলিং কাটি এইধৰণে চোৰ প্ৰৱেশ কৰিছিলে গতিকে পূৰ্বেও নিশ্চয়কৈ সেই ঘটনা সংঘটিত হোৱাৰ পিছত ইয়াত প্ৰশাসনৰ পৰা বেলতলা তিনিআলিৰ দৰে এটা মূল যিটো ৰাজপথ তাত CCTV সংস্থাপনৰ ব্যৱস্থাটো কি ধৰণে সক্ৰিয় হৈ আছে সেয়াও কিন্তু গুৰুত্বপূৰ্ণ কথা কাৰণ কোটি কোটি টকা আঁচনি লৈ গুৱাহাটী মহানগৰবাসীৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণে তেওঁলোকে CCTV সংস্থাপনৰ কথাটো কৈ আহিছে কিন্তু বৰ্তমান সময়ত আমি যদি ৰাস্তা ঘাটৰ কথা কওঁ তেন্তে গুৱাহাটী মহানগৰবাসীয়ে এতিয়া নিজে নিজৰ সুৰক্ষা ল'বলগীয়া তেওঁলোকৰ অৱস্থা হৈছে কাৰণ চোৰ ডকাইতে কেতিয়া কোন সময়ত ঘৰ লুটি দোকান লুটি বা ৰাজপথত আপোনাক লুটি লৈ যায় সেয়া গুৱাহাটী মহানগৰীত এতিয়া ঠিক নোহোৱা হৈছে গুৱাহাটী মহানগৰী এতিয়া মুঠেই নিৰাপত্তাহীন পৰিছে লোকসকল এখন তেওঁলোকৰ দোকান য'ত ইয়াত তেওঁলোকৰ এই কাগজ বাতি গিলাচ এই যিসমূহ কাগজৰ এইসমূহ দোকান তেওঁলোকৰ ইয়াত ষ্ট'ৰ কৰা হৈছে ইয়াতো সেই একেই দেখিবলৈ পোৱা গৈছে এই ধৰণে ওপৰেৰে টিং কাটি ইয়াতো এনেধৰণে চিলিং কাটি যিহেতু চোৰে প্ৰৱেশ কৰিছিলে দাদা ইয়াৰ এইখনৰ মালিক কোন
আপুনি কিমান টকা পইচা কিমান লুটিলে টকা আছিলে কালিৰ বিক্ৰী গোটেই ইয়াতে আছিলে বিক্ৰীকেইটা আৰু তাৰপিছত আগৰো কেছ আছিলে আৰু বস্তুখিনি আছিলে এইগিলা লৈ গৈছে আৰক্ষী আহিছে নাই ইয়াত আৰু কিমান পুলিচ আহিছিল নে নাই পুলিচে আহিছিলে গোটেই হেৰি লৈ গৈছে ইয়াতে আপোনালোকৰ দোকানৰ ভিতৰত কেমেৰা আছে কেমেৰা এইটোত নাই চাইডৰ দোকানত আছে আমাৰটোত নাই তেওঁলোকে চাইডৰ দোকানৰ পৰা সংগ্ৰহ কৰিছে নেকি লৈছে নেকি পুলিচে কেমেৰাৰ ফুটেজ লৈছে ফুটেজ লৈছে আছিলে পইচা বহুত আছিলে ভিতৰত বহুত বেছি পইচা আছিলে কাটি গোটেই বিক্ৰী চিক্ৰী চব আছিলে আৰু এই সোণাৰ কইনছো আছিলে ভিতৰত কিবা এই লক্ষ্মী পূজা কৰাইছিলোঁ যে এইটো আছিলে এগালাত পূজাৰ সামগ্ৰী থকা বুলি কৈছিলে কালিৰ দোকানৰ যিখিনি বিক্ৰীৰ যিখিনি তেওঁলোকৰ ধন সেইখিনিও থকা বুলি কৈছিলে গতিকে গোটেইখিনি লৈ গৈছে দাদা এই গুৱাহাটী মহানগৰীত এটা এনেধৰণৰ ঘটনা ৰাস্তাই ঘাটে CCTV সংস্থাপনৰ ব্যৱস্থাটো পুলিচে কৈ আছে আৰক্ষীয়ে কৈ আছে পেট্ৰলিঙৰ ব্যৱস্থা থাকে কাৰণ স্মাৰ্ট মহানগৰী এখন আমি মেট্ৰ' এখন মহানগৰী বুলি পুলিচে দাবী কৰি আছে কিন্তু ব্যৱস্থাটো কি সুৰক্ষা ক'ত আছে একো সুৰক্ষা নাই এনে এনে ঘূৰি ফুৰে পুলিচবিলাকে একো এইবিলাকত নাচায় ইয়াতে খালি এনে ঘূৰিব আৰু কোনোবা মুৰাই চৰাই পালে ৰিক্সাৱালা ঠেলাৱালা সেইবিলাকক ধৰিব ডাঙৰ মানুহক ধৰিব নোৱাৰে যিবিলাক ডাঙৰ মানুহৰ গাড়ী আহে এৰি দেই আমি ইয়াতে চাই থাকোঁ না পুলিচবিলাকে ডাঙৰ মানুহৰ গাড়ীবিলাক আহি এইটো অমুকৰ ল'ৰা CCTV দেখা পাইছে সেইকেইটা ঠিকে আছে নে নাই আমাৰ এইকেইটা ঠিকে আছে সেইখিনি পুলিচে সংগ্ৰহ কৰিছেনে নাই একো সংগ্ৰহ কৰা নাই CCTVৰ কথা সোধাই নাই পুলিচে খালি থানাত যাব কৈছে আপোনালোকৰ থানাত যাওক FIR দিয়ক এনেকৈ কৈছে হাতীগড় থানাত আহিছে থানাত যাব কৈছে আমাক অনাৰবিলাকক থানাত যাওক আপোনালোকে FIR দিয়ক কিন্তু তেওঁলোকে CCTVৰ কথা একো সোধা নাই মেনশ্যন কৰা নাই এনে নামতে পুলিচ একো কাম নাই আচলতে যিসকল মহানগৰবাসী কাৰণ তেওঁলোক ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক তেওঁলোকে গম পাইছে এই মুহূৰ্তত তেওঁলোক সৰ্বশান্ত হৈছে কাৰণ যি ধৰণে যিসকলে নিজৰ কষ্টৰে তেওঁলোকে উপাৰ্জন কৰি ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে খুলি এই ধৰণে উপাৰ্জন কৰি তেওঁলোকৰ ধন তেওঁলোকে এই ধৰণে দিনৰ ভাগত ৰাখে আৰু ৰাতি যেতিয়া আহি চোৰে সামগ্ৰীসহ সেই টকা উপাৰ্জনৰ টকা লৈ যায় তেতিয়া কি অৱস্থা হয় সেয়া আচলতে যিসকল লোকৰ ক্ষেত্ৰত এই ঘটনা ঘটে তেওঁলোকেহে বুজে এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা ল'ব কাৰণ দোকানৰ ভিতৰত তেওঁলোকৰ যি CCTV সেয়া তেওঁলোকৰ ইয়াত সংস্থাপন আছে কিন্তু ৰাস্তাই ঘাটে যিসমূহ CCTV থাকিব লাগে গুৱাহাটী মহানগৰীৰ যিখিনি পেট্ৰলিঙৰ ব্যৱস্থা থাকিব লাগে সেইখিনিক লৈ কিন্তু এতিয়া সাধাৰণ ৰাইজে সতত প্ৰশ্ন উত্থাপন কৰে কাৰণ গুৱাহাটী মহানগৰীত চুৰি ডকাইতিৰ ঘটনা প্ৰথম নহয় গুৱাহাটী মহানগৰীখনত এতিয়া কোনোকালে কোনোফালে ৰাইজৰ নিৰাপত্তা নোহোৱা হৈছে সেয়া কোনোবাই যদি ৰাস্তাৰে খোজকাঢ়োতে ডিঙিৰ পৰা চেইন টানি লৈ গৈছে কোনোবা ঘৰত আকৌ আবদ্ধ কৰি টকা লুটি লৈ গৈছে গতিকে খোজকাঢ়োতে ৰাস্তাই ঘাটে ঘৰে দুৱাৰে বাহিৰে ভিতৰে গুৱাহাটী মহানগৰী বাসী এতিয়া নিৰাপত্তাহীন ক'ৰবাত যদি ঘৰত তেওঁলোক সৰ্বশান্ত হৈছে চোৰৰ উৎপাতত ক'ৰবাত আকৌ ব্যৱসায় প্ৰতিষ্ঠানত তেওঁলোকে সৰ্বশান্ত হৈছে কেৱল এই বেলতলা তিনিআলিতে নহয় আমি গুৱাহাটী মহানগৰীৰ যদি বিভিন্ন প্ৰান্তৰ কথা কওঁ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰবাসীৰ একেই অৱস্থা হৈছে এতিয়া আৰক্ষী প্ৰশাসনে আচলতে চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো তিনিখন দোকানত একেলগে চোৰে চলালে লুটপাট কিন্তু আৰক্ষীৰ যেহেতু পেট্ৰলিং নিশাৰ ভাগত থাকে কোনো ধৰণৰ আচলতে আৰক্ষীয়ে সম্ভেদেই নাপালে এই ঘটনাবোৰৰ শোভানা চৌধুৰীৰ সবিশেষ জনালে এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছো